নমস্কাৰ বন্ধুসকল, বিটৰাজ গৈ এটা ভিডিঅ' আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি ওলাইছোঁ মানে বিয়া খাবলৈ। গাঁৱতে হৈ আছে বিয়া আৰু বতৰটো আজি বহুত ডাৱৰীয়া, মানে বতাহ বৰষুণ দিব চাগে। এইফালে ঘৰৰ কাম চলি আছে। কোনোবাই ফোন মাৰিলে, যদুমণি চাংমাই। অঁ যদুমণি দা। আৰু এইফালে আহিলে বিৰুগৰাজ গগৈ। আৰু মই মানে ভিডিঅ'ত নহা কাৰণটো হৈছে মোৰ এক্সাম চলি আছে। মই মানে এইবাৰ মেট্ৰিক দিছোঁতো, 3খন পেপাৰ গৈছে আৰু 3খন পেপাৰ আছেগৈ। 3খন পেপাৰ ইমানো ভালো নহয়, ইমানো বেয়াও নহয় বাৰু, ঠিকে গ'ল। আৰু বিয়া খাবলৈ আহি পেলাই যদুমণিও মাতিছে। যদুমণিয়ে ফোন কৰিলে লগত যাওঁ ক'লে। আকৌ কোনে ফোন মাৰিলে বে, মাইকী কথা। অঁ কোৱা ফুটছাই। অঁ আমি যদুমণিৰ গাঁৱৰ ঘৰত। বিটৰাজ মই, তুমি নাহা নেকি? চেপন পালাই নি? আমি খাই আহি শুই লওঁ ৰ। তুমি হেৰি ডাইৰেক্ট গুচি আহিবা হা। জিন্তু দামৰ বাইকখন লৈ গুচি আহিবি। নহয় তাৰ কোটটো পিন্ধি আছোচোন। একো নাই কেছ নাই। জিন্তু দামৰ বাইকখন লৈ গুচি আহিবলৈ কৈছোঁ ইয়াক, মানে ইয়াকো বহাই দিম আৰু তুমি আহি যাবা হা। অঁ দিয়া ঠিক আছে, জল্দি আহা। অঁ আমি তাতে থাকিম। লৈ আহি আছে মানে ইয়াকো ভাতটো খাওঁ। আমাৰ এইফালে ঠাণ্ডা হৈছে, আপোনালোকৰ ফালে পৰিছে নাই নাজানো, খালি একদম ঠাণ্ডা। বতৰটো ডাৱৰীয়া। আৰু এইফালে স্কুলৰ হেৰি জাগৃতি সমাজৰ এইবোৰ টিংপাত ক'বলৈ নিছে। যদুমণিদাও বহি আছে, গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি আছে। যদুমণিদাই এতিয়া ফোন কৰি মাতিছে বিয়া খাওঁগৈ আৰু বুলি। হাই ইটো পাৰৰ পৰা এইটো পাৰলৈ আহিছোঁ আমি। কিমান আমি তেওঁলোকৰ বিয়া খাব যাবলৈ আহিছোঁ। ল'ৰাটো প্ৰেমত পৰিছে। হা খালি অঁ বেয়া দি হৈছে বিয়া খাই আহিলেই ৰাজে। সেইবোৰে একো নাই, আমি ৰাতি কোটাটো মাৰি থৈ আহোঁগৈ দেই। বেটেৰী আহক হেনো, বেটেৰীত যায় হেনো। আমাৰ ঘৰৰ পৰা বিয়া ঘৰলৈ নাই মানে 300-400 মিটাৰমান হ'ব। সেইকণ দে সি হেনো কিহত যা পুৰা গান বুজিছে। ৰং ৰং ৰঙা কৈ দুগালতে ঐ পাঠা মালটো পাঠা মালটো আহিছে পিছে। নাই কবাইলি কি দিলে বিয়াত? ভাল পাই গ'লো, পেণ্ডেল দিছে বুলি কৈছে। চাহ দিলে জলুলা খাই আহে। এই গাঁৱৰ সৰু ছোৱালীজনীক চাবলৈ আনা চব। এইটো দেখিছা আমাৰ মোবাইলত যে এনেকুৱা ফটো দেখিবই আৰু মুঠতে চবকে 10,000 টকা লাগে। গছ পুলি মাৰ ফটো দেখিবই আৰু। তো এইকেইটা মানে আমাৰ গাঁৱৰ ল'ৰা, ঘৰৰ ল'ৰা। আমি আগতে সৰু থাকোঁতে 3-4 দিনে খাব পাৰোঁ, তাৰ ওপৰতে কম্পিটিশ্যন মানে। ভাত খাবলৈ যাওঁ, এইফালে সোমাই গৈছে বলিয়াকেইটা। যদুকা আগতে গৈছে। দিগদা বিয়া ঘৰত কি ওলাইছে নকল ওলাইছে। ক'ত পাৰিলে বিয়া ঘৰত নকল ওলাইছে। কাঠ মিস্ত্ৰী ঘৰ এইটো কাৰণে দিয়া নাই, সি নিচে এইডোখৰ কাৰণে নিচেতো ফুটা পালাহি। জয় শ্ৰীৰাম।
ব'লা তুমি বিয়াখন এতিয়া খাই ল'বা বিয়া খাব লাগিব এই আমাৰ ফুড চাই চুপাৰ বাইকখন জেডেক্স টেনাৰ বুলি কৈছে কি এখন তোৰ এখন কি জেডেক্স টেনাৰ তো যোৱাকালি বিয়া চিয়া খাই বৈ মেলি আহি কিনে মানে আৰু ভিডিঅ' নবনালোঁ মানে কি হ'ল গধূলি হৈ গ'ল আহি পাই মেলি খাই বৈ মেলি শুই থাকিলোঁ আহি কিনে আৰু আজি মানে আকৌ ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো আৰু মায়ে এইপিনে কাম কৰি আছে মা কি কৰিছে বালিখিনি নিছে মানে এইখিনি হৈছে ক'ৰ বালি এইখিনি মা কানাইঘাটৰ বালি এইখিনি চাওক মোটা বালি কানাইঘাটৰ বালি এই ঘৰ বনাবৰ কাৰণে নিছে আমাৰ ঘৰটো ফাউণ্ডেশ্যনটো এনেকুৱা হৈ আছে আপোনালোকে দেখিছে আজি মানে ইয়াত মাটি পৰিব মাটি এইপিনে পৰা আনিব মাটি আৰু এইপিনে পৰা এইপিনে মাটি পেলাম বুলি ভাবিছোঁ সেইকাৰণে মায়ে মানে বালিখিনি এইপিনে কৰি দিছে আৰু মই যাম এতিয়া মানে মাটিৰ কাৰণে যাব লাগিব এতিয়া ডাম্পাৰখন আহিব ডাম্পাৰখন অহাৰ পিছত মই মাটিৰ কাৰণে যাব লাগিব তো সেইটো কাৰণে ৰৈ আছোঁ তো মাটিৰ কাৰণে যাম এতিয়া তো আজি মানে 15 গাড়ী পেলাম ন অঁ 15 গাড়ীমান মাটি পেলাম মানে তো সোনকালে ঘৰটো চট দিব লাগে মই বহাগত মানে বিয়া পাতিম বুলি ভাবিছোঁ অঁ ঘৰটো বহাগৰ আগত হ'বগৈ নাই কেলে মই বিয়া পাতিব লাগে না কিবা এটা খুৱাম আৰু তোকনো দেউতা মাক কি কয় দেউতাই কেনেকৈ খুৱাইছিলে এয়া আমাৰ ফুট চাই পুচ্ছাই মাকা দাম্পা আহি গ'ল চাব দেই আমাৰ এইফালে ঘোঁৰা এটা চৰি আছে দেখাম দেই এই মানুহকেইটা এইটো চক এইটো ঘোঁৰা দেখিছিলে আমাৰ মানে মুখৰ আগতে চৰি ঘোঁৰাবোৰ এইবোৰ বনৰীয়া ঘোঁৰা নহয় পোহনীয়া ঘোঁৰা সেইখন আহিছে আৰু দেখিছে ন সেইখন আহি আছে আমাৰ ফুটছাই মাকক পেহা আকৌ না হয় না পেহা ফুটছাই অঁ সেইখন আহি গ'ল গাড়ী আহি গ'ল সোমাবনে সুধিছে বেগ কৰি ভাবলগীয়া হৈছে গেটখন মানে সৰু সোমাব এইফালে মাটি পৰিব এতিয়া ইয়াত জেগাডোখৰ চাই এইডোখৰ জেগা সেইটো জেগাই পেলাম একবাৰ চাই ল'বা বাস ফুটছাই তাকে মাটিটো মোৰ ভাল দেখিলোঁ এয়া গগৈ গাড়ী চলাই আছে দেই আমাৰ পেহা হয় এয়া গাড়ী চলাই আছে মাটি নিবলৈ আহিছোঁ মাটি মাটি লৈ আহিলোঁ এয়া মাটি লৈ আহিলোঁ এগাড়ী এতিয়া এগাড়ী পেলালে এতিয়া 2 গাড়ী পেলালোঁ মানে 2 নম্বৰ গাড়ী নিবলৈ আহিলোঁ মানে গৈ আছোঁ পেলাবলৈ গ'লে এতিয়া আহিছোঁ আৰু গাড়ী দেখিছিলে যে মানে দিনত মাটি পেলাই থৈ গৈছিলে সেইখিনি মাটি মানে এতিয়া চপাই আছে বিট্টু ৰাজ গগৈ সেইটো চাওক মানে ইয়াত মই কাম কৰিবলৈ লগাই দিছোঁ মানুহ কৰ্মচাৰী এটা ৰুম হৈ গ'ল এটা ৰুম হৈ গৈছে সেইটো ৰুম এটা কৰ্মচাৰী ভিতৰত আছে ঐ জল্দি কৰ এটা ৰুম হৈ গ'ল ছাৰ ই গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি কৰি আছে সেইটো গাৰ্লফ্ৰেণ্ডে নাই মোৰ সেইদিনা হৈ গৈছে তাৰ গান শুনি কাম কৰি আছোঁ গান এইটো মিছা বিশ্বাস নকবা মাটি ইয়াত 15 গাড়ীমান পেলাই দিলে এইফালৰ ৰুমটোত ভাব অঁ এই জল্দি কৰ কাম কৰা মানুহ দুটা অনাতকৈ নিজে লাগি গৈছোঁ যিমানখিনি পাওঁ তো এটা ৰুম কমপ্লিট হৈ গৈছে আৰু নেক্সট এতিয়া কৰিডৰটো ভৰাই আছোঁ লাহে ধীৰে এইফালে লাইট মাৰি আছে এইটো কিতাপ পঢ়াৰ ধান্দা নাই এইফালে পৰীক্ষা দি আছে তো কাম কৰা মানুহ দুজনক এনেই পইচা দিয়াতকৈ যিমানখিনি পাওঁ মই নিজে কৰি থৈ দিওঁ তো কাম কৰা মানুহ লগাম বাৰু নলগোৱা নহয় তো বাকীখিনি ফিল আপ কৰিবৰ কাৰণে একদম মানে এনেকুৱা ভাগৰ লাগিছে বহুত দিন কাম কৰা নাই
কাম কৰি এতিয়া ভাগৰ লাগি গৈছে। এইখিনি ভৰাই লওঁ, এটা ৰুম হৈ গ'ল, এইখিনি কৰি লওঁ জল্দি, তাৰপিছত ভাত খাবগৈ লাগিব। তো গাইজ আমাৰ এডোখৰ ফ্লাপ কৰি হৈ গ'ল, আৰু আমাৰ কামলা এজনো আহিলে, আৰু এজন কামলা আহিলে, এইজন কামলা, আৰু এইপিনে আমাৰ এইটো কি বুলি কয়, ঠিকাদাৰ নে মহৈ বহি আছে। এয়া মাটি কাৰবাৰ চলি আছে, এইটো ফ্লাপ হৈ গ'ল।